নমস্কাৰ সকলোকে। আজি দ্বিতীয় দিন। কালি 2:30মান বজালৈকে থাকিলোঁ, থাকি কৰি আহি সোনকালে শুলোহি। তাৰপৰা এয়া চলি আছে এইফালে বাঁহী প্ৰেক্টিছ, কাৰণ ইহঁতৰ আজি প্ৰতিযোগিতা আছে বাঁহীৰ। আৰু বাকী নিজৰ কাম কৰি আছে, কোনো হেল খাই পৰি আছে, আৰু মই সেয়া এনেই বহি আছোঁ ইহঁতৰ প্ৰেক্টিচবিলাককে চাই। আৰু ইয়াৰ আজি বাঁহী প্ৰতিযোগিতা আছে আৰু বৰগীত প্ৰতিযোগিতা আছে। আমি ওলাই কৰি আহিছোঁ বাণিজ্য মেলাৰ ফালে, কিন্তু আগতকৈ বাণিজ্য মেলা খুব কম দেখিছোঁ। আগতে পূৰা লাইন হয়, এইবাৰ খুব কম দেখিছোঁ। তথাপিও দুটামান বস্তু চালোঁ, কিনিলোঁ। মণিহাৰ বস্তু কিছুমান ওলাইছিলে, তাৰ পৰা আহিছোঁ ওলাই কৰি মিটিঙৰ ফালে। এইফালে বৰগীত প্ৰতিযোগিতা হৈ আছে, আৰু আজি আমাৰ বিপুৰীয়া নাৰায়ণপুৰৰ বৰগীতৰ প্ৰতিযোগিতা আছে। ইয়াত অলপ সময় থাকি আকৌ আহিলোঁ আমি ৰুমত শুই আছিলোঁহি। তাৰপৰা এইফালে আমাৰ অলপ ৰাতিলৈ বাঁহী প্ৰতিযোগিতাও হ'ল, আকৌ এইফালে বৰগীতৰ প্ৰতিযোগিতাও হ'ল। ভালেই হ'ল বাৰু, বাঁহীও খুব ধুনীয়া বজালে, আৰু বৰগীতৰ প্ৰতিযোগিতাও হ'ল, আৰু বৰগীতো খুব ধুনীয়া গালে। আৰু এয়া আমি বৰগীত আৰু বাঁহীৰ প্ৰতিযোগিতা শেষ কৰিয়ে দুটাই আছিল আজি। আমি ঘৰৰ ইফালে ৰাওনা হ'লোঁ 9:30-9:30মান বজাত গাড়ীত উঠিলোৱে। আৰু কোন আহিলে এই সমাৰোহলৈ আমাক কমেণ্ট কৰি জনাব।